অস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কোন হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আজি স্পষ্ট হৈ পৰিব আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক আছে আৰু তাৰ পিছতে স্পষ্ট হ'ব কোন হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী 15 বছৰীয়া টিএমচিৰ শাসনক উৎখাত কৰি বৰ্তমান সময়ত বিজেপিয়ে চৰকাৰ গঠন কৰিছে আৰু বিজেপিৰ পৰা কেইবাগৰাকীও নেতাৰ নাম উল্লেখ হৈছে চাৰিগৰাকী নেতাৰ নাম আহিছে কোন হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ কোন হ'ব পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ গাদী কাক এৰি দিব বিজেপিয়ে স্পষ্ট হ'ব আজি চাৰি নেতাৰ ভিতৰত কোনে লাভ কৰিব মুখ্যমন্ত্ৰীৰ চকী আজি বিজেপি বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া 9 মেত চৰকাৰে শপত গ্ৰহণ কৰিব কাৰ হাতত উঠিব বংগৰ শাসনৰ বাঘজৰী কোনে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছে এতিয়া সকলোৰে লক্ষ্য বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ নতুন মুখখন আজি কলকাতাত বিজেপি বিধায়িনী দলৰ বৈঠক আছে আৰু তাতে আলোচনা কৰা হ'ব পৰ্যবেক্ষক হিচাপে থাকিব গৃহমন্ত্ৰী অমিত শাহ গৃহমন্ত্ৰী অমিত শাহৰ নেতৃত্বত হাই ভোল্টেজ বৈঠক হ'ব আৰু তাতেই নিৰ্ধাৰণ হ'ব বংগৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কোন হ'ব বংগৰ নতুন মুখ্যমন্ত্ৰী বাহিৰৰ নহয় বংগৰ কোনো এজনেই হ'ব মুখ্যমন্ত্ৰী স্পষ্ট হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দৌৰত শুভেন্দু অধিকাৰীৰ নাম আছে চৰ্চাত তাৰ সমান্তৰালকৈ বিজেপিৰ শক্তিশালী নাম হিচাপে দিলীপ ঘোষৰ নাম আছে ৰাজ্যিক সভাপতি শ্ৰমিক ভট্টাচাৰ্যৰ নামো উল্লেখ আছে মুখ্যমন্ত্ৰীৰ তালিকাত আনহাতে ফেশ্বন ডিজাইনাৰ তথা বিজেপি নেত্ৰী অগ্নিমিত্ৰা পালৰ নামো আছে এই চাৰিজনৰ তালিকাত এতিয়া কোনে ইতিহাস ৰচনা কৰি প্ৰথমবাৰলৈ বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ব পশ্চিমবংগত সেয়া লক্ষণীয় হ'ব আগতীয়াকৈ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিছে 15 বছৰীয়া টিএমচিৰ শাসনক উৎখাত কৰি প্ৰথমবাৰলৈ ইতিহাস ৰচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰণে কেইবাগৰাকীও হেভিৱেট নেতাৰ নাম চৰ্চাত আহিছে গতিকে আজি স্পষ্ট হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক আছে আৰু বৈঠকতে স্পষ্ট হ'ব কোন হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কিয়নো পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা চলিছে কিয়নো বিজেপিয়ে নিশ্চয়কৈ এগৰাকী ডাইনামিক মুখ্যমন্ত্ৰীক পদত অধিষ্ঠিত কৰিব কিয়নো পশ্চিমবংগত বহুকেইটা ইছ্যু আছে প্ৰথম ইছ্যু হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী যাৰ কাৰণে এগৰাকী দায়িত্বশীল ডাইনামিক মুখ্যমন্ত্ৰী লাগিব গতিকে বিজেপিয়ে কাক নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী হিচাপে সেয়া কিন্তু সকলোৰে মাজত দৃষ্টি নিবদ্ধ হৈ আছে গতিকে আৰু মাত্ৰ কেইটামান ক্ষণ আছে আজি বিয়লিৰ ভাগলৈ স্পষ্ট হ'ব কোন হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নাম চৰ্চাত আছে আৰু দেখিবলৈ পাইছিলোঁ কালিৰ দিনটোত কি ধৰণে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক বা পিএক গুলিয়াই হত্যা কৰা হ'ল পশ্চিমবংগত এক হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজনৈতিক উৎপীড়নৰ সৃষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে হয়তো এগৰাকী অন্য প্ৰাৰ্থীকো দিব পাৰে মুখ্যমন্ত্ৰীৰ পদ গতিকে লক্ষণীয় হ'ব কোনে লাভ কৰিব পশ্চিমবংগৰ প্ৰধানমন্ত্ৰীৰ হিচাপে বা প্ৰধানমন্ত্ৰী কাক নিৰ্বাচন কৰিব সেয়া লক্ষণীয় হৈ পৰিব মুখ্যমন্ত্ৰীৰ চকীত কোন অধিষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহে কাক নিৰ্বাচন কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে স্পষ্ট হৈ পৰিব গতিকে লক্ষণীয় হ'ব পশ্চিমবংগত কোনে চৰকাৰ গঠন কৰে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শাহৰ নেতৃত্বত মুখ্যমন্ত্ৰীক কাক দিয়া হয় সেয়া নিৰ্বাচন কৰা হ'ব বা ঘোষণা কৰা হ'ব বংগৰ এগৰাকীয়ে হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দৌৰত শুভেন্দু অধিকাৰী আছে তাৰ সমান্তৰালকৈ দিলীপ ঘোষৰ নামো উত্থাপন হৈছে ইয়াৰ উপৰিও ৰাজ্যিক সভাপতি শ্ৰমিক ভট্টাচাৰ্যৰ নামো উল্লেখ কৰা হৈছে আৰু আনহাতে
ফেশ্বন ডিজাইনাৰ তথা বিজেপি নেত্ৰী অগ্নিমিত্ৰা পলৰ নামো উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে লক্ষণীয় হ'ব এতিয়া পশ্চিমবংগৰ ৰাজনীতিত সকলোৰে চকু কিয়নো বিজেপিয়ে প্ৰথমবাৰলৈ পশ্চিমবংগ দখল কৰিছে 200ৰো অধিক আসন লাভ কৰি বংগত ইতিহাস ৰচনা কৰি বিজেপি চৰকাৰে শাসনলৈ আহিবলৈ সক্ষম হয় আৰু কেইবাটাও ইস্যু আছিলে বিশেষকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী ইস্যু সন্দৰ্ভত বিজেপিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কেনেকৈ একশ্যন আৰম্ভ কৰে সেয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত কোন মুখ্যমন্ত্ৰী হয় তাক লৈও কিন্তু সকলোৰে চকু বিশেষকৈ বিশ্বৰ ৰাজনীতিতো পশ্চিমবংগৰ নাম উত্থাপন হৈছে বিশেষকৈ ভাৰতৰ যিসমূহ ৰাজ্য আছে সকলো ৰাজ্যতে চৰ্চা হৈছে কি হ'ব কি নহ'ব হিন্দু সুৰক্ষাৰ ইস্যু লৈ বিজেপিয়ে যি প্ৰতিদ্বন্দ্বিতা কৰিছিলে বা প্ৰচাৰ চলাইছিলে তাৰ দেখিবলৈ পোৱা গ'ল কি ধৰণে হিন্দু লোকসকল ওলাই আহিল বিজেপি চৰকাৰ অহাৰ পিছতেই পশ্চিমবংগত মন্দিৰ খোল খালে কেইবা বছৰ ধৰি বন্ধ হৈ থকা মন্দিৰ পৰ্যন্ত খোল খালে আৰু বৰ্তমান কাক দিয়া হ'ব মুখ্যমন্ত্ৰী তাক লৈ চৰ্চা চলিছে পশ্চিমবংগৰ জনতাৰ দাবী বংগৰ এগৰাকীক দিয়ক মুখ্যমন্ত্ৰীৰ পদ গতিকে পশ্চিমবংগৰে এগৰাকী নেতাক দিয়া হ'ব মুখ্যমন্ত্ৰী হিচাপে পদ কোন হয় সেয়া লক্ষণীয় হ'ব গতিকে আৰু মাত্ৰ কেইটামান মুহূৰ্ত স্পষ্ট হ'ব কোন হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী